মই আগতেও কৈছোঁ যে মই আমাৰ বৰ্তমানৰ যি চৰকাৰ চলি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা বছৰ মই ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে চৰকাৰলৈ মই সহযোগিতা আগবঢ়াইছিলোঁ আৰু মই তেতিয়াই কৈছিলোঁ যে মোৰ মঙলদৈ বিধানসভা সমষ্টিত মোৰ যথেষ্টখিনি কাম কৰিবলগীয়া আছে। মই আগতেও এমএলএ আছিলোঁ কিন্তু আৰু কিছু কাম কৰিবলগীয়া আছিল। গতিকে মই চৰকাৰৰ সহযোগিতা আগবঢ়াৰ পিছত যোৱা এটা বছৰৰ পিছত মই যথেষ্ট সংখ্যক অনুদান লাভ কৰিবলৈ সক্ষম হৈছোঁ। মঙলদৈ বিধানসভা সমষ্টিত ৰাস্তা ঘাট খোৱা পানী বিজুলী বাতিৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি মই পাইছোঁ আৰু বিশেষকৈ আমি যি দৰং মেডিকেল কলেজ বুলি কৈছোঁ, দৰং মেডিকেল কলেজ আমাৰ মঙলদৈত নিৰ্মাণ হ'ব। তাৰ কাৰণে ইতিমধ্যে 582 কোটি টকা আমাৰ এইবাৰৰ বাজেটত পাইছোঁ আৰু কেবিনেটেও ইতিমধ্যে অনুদান আগবঢ়াইছে। গতিকে সেইটো এটা ভাল উল্লেখনীয় সফলতা বুলি মই ভাবোঁ মঙলদৈবাসী ৰাইজৰ বাবে। আৰু আমাৰ স্কিল ইউনিভাৰ্চিটি বৰ্তমান চলি আছে। স্কিল ইউনিভাৰ্চিটিৰ জুলাই মাহত আমি কাৰ্যকৰী কৰিব পাৰিম। স্কিল ইউনিভাৰ্চিটিৰ ক্লাছবিলাক আৰম্ভ হ'ব ইয়াতেই। আৰু লগতে আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰচেষ্টাত বাইপাছ নিৰ্মাণ হৈ আছে আৰু তেখেতে ইতিমধ্যে জনাইছে যে আমাৰ 4 লেনৰ কামটো আৰু ৰেল লাইনো কিছু সংখ্যক আমাৰ আগবাঢ়িছে। গতিকে ৰেল লাইন, 4 লেন, বাইপাছ, স্কিল ইউনিভাৰ্চিটি, মেডিকেল কলেজ এইকেইটা আমাৰ মূল বস্তু। ইয়াৰ বাহিৰেও আমি যথেষ্ট সংখ্যক আমি কেইদিনমান আগতে প্ৰায় 24 কোটি টকাৰে CCV পাইছোঁ আমাৰ মঙলদৈ চিভিল হস্পিটেলত। যিখিনি আমাৰ মঙলদৈবাসী হিচাপে যিখিনি প্ৰয়োজনীয় সেই আটাইখিনিয়ে প্ৰায় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা ইতিমধ্যে লাভ কৰিছোঁ, চৰকাৰখনে আগবঢ়াইছে। তথাপিও আমাৰ কিছু অসুবিধা আছে আৰু যিটো আপুনি কৈছে যে কাৰ লগত থাকিব বা কি কৰিব, মই আগতেও কৈছোঁ যে মোৰ মূল উদ্দেশ্য হ'ল মঙলদৈ। যিহেতু আমি মঙলদৈতেই জন্ম, ইয়াতেই ডাঙৰ হৈছোঁ, ইয়াতেই বিধায়ক হৈছোঁ, ইয়াতেই থাকিব লাগিব। গতিকে মই আশা কৰিম যে বৰ্তমানৰ যি চৰকাৰ আছে চৰকাৰৰ লগত যিহেতু মই সহযোগিতা আগবঢ়াইছোঁ, কিন্তু এইটো কথাও মই ক'ব লাগিব যে মই কোনো চুক্তি কৰা নাই। মই এটাই চুক্তি কৰিছোঁ যে মঙলদৈবাসী ৰাইজৰ যি স্বাৰ্থ, মঙলদৈবাসীৰ উন্নয়ন মোৰ প্ৰধান লক্ষ্য বা মূল লক্ষ্য। সেই হিচাপে চৰকাৰৰ পৰা যথেষ্টখিনি পাইছোঁ আৰু আশা কৰিম। আৰু যিহেতু আমি পলিটিক্স কৰা মানুহ, পলিটিক্সত ৰাজনীতিৰ উত্থান পতন থাকে। মই 3বাৰ বিধায়ক হ'লোঁ, মন্ত্ৰীও আছিলোঁ 26ত। আৰু মই এইটো কথা বিশ্বাস কৰোঁ যে আমি MLA বা মন্ত্ৰী যিসকল আছোঁ, ৰাজনৈতিক ব্যক্তিসকলে কাম কৰাৰ ক্ষেত্ৰত 50% কাম আমি নিজৰ চেষ্টা, 50% আমাৰ ভাগ্য, আমি নিজে যিখিনি কৰ্ম কৰিম সেই কৰ্ম হিচাপে আমি যিটো ফলাফল লাভ কৰিম তাৰ ওপৰত ভৱিষ্যতেও নিৰ্ভৰ কৰিব আৰু 50% ভাগ্যও লাগে। গতিকে 100%ৰ 50-50 হৈ থাকে। 50% আমাৰ নিজৰ ভাগ্য আৰু 50% নিজৰ কৰ্মকে মই বৰ্তমান মূল ইছ্যু হিচাপে লৈ মই কৰ্ম কৰি গৈছোঁ। গতিকে 26ত যিটো ফলাফল হ'ব নিশ্চয়কৈ সকলোৰে ভাল হ'ব বুলি ভাবিছোঁ। বিজেপিত জইন কেতিয়া কৰিব? মই সেইটো নকওঁ। কেলৈ নকওঁ যে আমাৰ যিহেতু 26 মে'লৈকে প্ৰায় 10 মে'ত চৰকাৰ গঠন হৈছিল যোৱা 21ত। 26 মে'লৈকে যিহেতু চৰকাৰৰ কাৰ্যকাল আছে আৰু বৰ্তমান সময়ত মই কাম কৰি আছোঁ। মই কৈছোঁ যে আৰু কিছু কাম কৰিবলগীয়া আছে, কিন্তু মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত সদায় যোগাযোগত আছোঁ যে মোক আৰু কিছু মঙলদৈত কাম লাগে। আৰু আমাৰ ভাল খবৰ হৈছে যে মঙলদৈ সমষ্টিৰ যিগৰাকী সাংসদ, দৰং ওদালগুৰি বৰ্তমান নাম দিলীপ শইকীয়া ডাঙৰীয়া, তেখেত আমাৰ বিজেপি দলৰ আমাৰ ষ্টেটৰ সভাপতি হৈছে আৰু তেখেতৰ লগতো এটা খুব সম্পৰ্ক মই ৰাখিছোঁ যে তেখেতো যথেষ্ট উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া এগৰাকী ব্যক্তি। আৰু আমাৰ আৰু এটা ভাল হৈছে যে আমি যিকেইগৰাকী বিধায়ক আছিলোঁ মঙলদৈ বা দৰং জিলাত, আমি আটাইকেইগৰাকী আমাৰ সাংসদ ডাঙৰীয়াৰ লগত খুব ভালকৈ মিলি আমাৰ জিলাখনৰ উন্নয়নৰ কাৰণে কাম কৰি আছোঁ। আৰু বৰ্তমান সময়ত চৰকাৰৰ ফালৰ পৰা আমাৰ দৰং জিলাখনে যথেষ্টখিনি লাভ কৰিছে। গতিকে আশা কৰিম ভৱিষ্যত মঙলদৈবাসীয়ে কাম কৰিব পৰাকৈ কিবা এটা সুবিধা ময়ো লাভ কৰিম।